জুৰিয়াত তেলৰ চোৰাং বেহা ঘটনা সন্দৰ্ভত পেট্ৰল পাম্পৰ স্বত্বাধিকাৰীৰ আৰক্ষী থানাত এজাহাৰ। জুৰিয়াৰ জেলেঙনিৰ গোপাল হুছেইন নামৰ এজনে AS02DC4665 নম্বৰৰ এখন টাটা মোবাইল বাহনেৰে চলাই আহিছিল তেলৰ চোৰাং বেহা। পেট্ৰল পাম্পৰ কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি গোলাপ হুছেইন নামৰ লোকজনে অৰুণাচলৰ পৰা ট্ৰাম্পে ট্ৰাম্পে ডিজেল ক্ৰয় কৰি টাটা মোবাইল বাহনেৰে আনি জুৰিয়াত চলাইছে তেলৰ চোৰাং বেহা। কেৱল ইমানেই নহয়, মাছগাড়ীসমূহৰ যোগেদিও বৃহৎ জুৰিয়াত চলাইছিল চোৰাং বেহা, যাৰ পৰিপ্ৰেক্ষিতত লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল জুৰিয়াৰ পেট্ৰল পাম্পসমূহ। ইফালে গোপন খবৰৰ ভিত্তিত পেট্ৰল পাম্পৰ কেইজনমান লোকে উক্ত গাড়ীখন ৰখাই সোধপোছ কৰি আৰক্ষীক খবৰ দিব লওঁতে গাড়ী লৈ পলায়ন কৰে গোলাপ হুছেইন। সম্প্ৰতি ঘটনা সন্দৰ্ভত পেট্ৰল পাম্পৰ কৰ্তৃপক্ষই জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। হ'ল আপোনাৰ যেটো অৰুণাচলৰ পৰা তেলটো আহে, সেইটো ধৰি লওক অৰুণাচলত যেটো গভৰ্ণমেণ্ট টেক্স আছে সেইটো বহুত কম থাকে সিহঁতৰ। সেইটো অৰুণাচলৰ তেলটো অৰুণাচলত বিক্ৰী কৰিব লাগে। আমাৰ অসমৰ যেটো টেক্স ধৰি লওক আমি যেটো পাম্পত যেটো তেল আনো, তেল আনি পেলাই যেটো বেচোঁ, সেইটো আমাৰ গভৰ্ণমেণ্টক টেক্সটো যায়, সেইটো গভৰ্ণমেণ্টেহে পায় টেক্সটো। কিন্তু সিহঁতে আপোনাৰ বাহিৰৰ পৰা তেলটো আনে, অৰুণাচলৰ পৰা আনে নে ক'ৰ পৰা আনে সেইটো আমি ভালকৈ নাজানো। সিহঁতে মানে যেটো ৰিচিপ্টটো দেখাইছে সেইটো মতে আপোনাৰ অৰুণাচলৰ ৰিচিপ্টটো। ৰাতিপুৱা 7টামান বজাত বৰালি মাৰি আমি এটা তেলৰ গাড়ী, চোৰাং তেলৰ গাড়ী সৰবৰাহ কৰা গাড়ীটো আমি কৰায়ত্ব কৰিছিলোঁ। পিছত গাড়ীখনৰ নম্বৰ হ'ল AS02DC4665। এইটো নম্বৰ টাটা মোবাইল গাড়ীখনে প্ৰায় 10-12টামান ড্ৰাম, 200 লিটাৰী ড্ৰাম লৈ আহিছিল। য'ত আমি কৰায়ত্ব কৰিছিলোঁ, কিন্তু কিবা কাৰণত ড্ৰাইভাৰ মানে পলাই গুচি গ'ল গাড়ীখন লৈ। গাড়ীখনৰ ফটো মাৰি ৰাখিছিলোঁ আৰু মালিকৰ নামটো হ'ল গোলাপ হাছান। তাৰ যোনে সি সৰবৰাহকাৰী হয় গোলাপ হাছান। তাৰ গড় হয় জেংগুনি, ডুমডুমীয়া জিংগুনি বুলি কয়। গোলাপ হাছান বহুদিন ধৰি সি মানে তেলৰ চুৰি চক্ৰৰ লগত জড়িত হৈ আছে, আমি গম নাপাওঁ। আজি গোপন সূত্ৰে আমি গম পাই পেলাই গৈছিলোঁ, গৈ পেলাই তাক কৰায়ত্ব কৰিলোঁ। পিছত আমি গাড়ীখন ৰখাব নোৱাৰিলোঁ, সিহঁতে পলাই দিলে। আমি তাৰপৰা চোৰাং খবৰ পাইছিলোঁ, কোনোবাই কৈছে যে চোৰাং গাড়ী, তেলৰ গাড়ী তাত আহিছে, সৰবৰাহ হৈ আছে। সেইটো সংক্ৰান্তত আমি লগে লগে গ'লোঁ, গৈ পেলাই পিছত জেগাত গ'লোঁ, স্পটত পালোঁ গাড়ীখন পলাই গ'ল, মালিকো পলাই গ'ল। সিহঁতে এইবিলাক চোৰাং তেলৰ কাৰবাৰ কৰিছিল যে, সেইটো কাৰণে ধৰিছিলোঁ। আমাৰ পেট্ৰল পাম্পৰ আমি স্বত্বাধিকাৰী হওঁ, পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী হওঁ। হয়, অনাৰ হয়। গতিকে আমি আমাৰ এইটো মানে বিচাৰোঁ যাতে আমাৰ পাম্পৰ এলেকাৰ ভিতৰত যাতে অবৈধভাৱে কোনোবাই তেলৰ সৰবৰাহ কৰিব নোৱাৰে, এইটোৱে আমি মানে প্ৰশাসনক অনুৰোধ জনাইছোঁ, যাতে এই গাড়ীখনক কৰায়ত্ব কৰি মালিকক উপযুক্ত শাস্তি বিহে যেন।